সো হেল্ল' এভৰিৱান, তোমালোকক বহু দিনৰ অপেক্ষাত অসমৰ শিক্ষাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এইটো চেনেলত। 2025 চনৰ SSLC যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে বেয়া কৰিছিলা, সো তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে হয়তো ফৰ্ম ফিল আপ কৰিছিলা। ইতিমধ্যে কম্পাৰ্টমেণ্টেল এক্সামৰ সময়সূচী ইতিমধ্যে প্ৰকাশ পাইছেই, আৰু এই পৰীক্ষা তো হয়তো তোমালোকৰ দ্বিতীয় সুযোগ। সো নিজকে এতিয়া প্ৰমাণ কৰাৰ আৰু নিজকে পুনৰ এটা নতুন পথত আগবঢ়া এটা সোণালী সুযোগ। সো তোমালোকে ভালকে ভিডিঅ'টো চাবা, আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা আছে আজিৰ এই ভিডিঅ'টোত। আমি সম্পূৰ্ণ সময়সূচী আৰু লগতে কি গুৰুত্বপূৰ্ণ নিৰ্দেশনা সহজ ভাষাত তোমালোকক অলপ অৱগত কৰাম। সো সেয়েহে অনুগ্ৰহ কৰি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, আৰু পাৰিলে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। এই যোনটো তোমালোকৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা যোনটো ASSEBৰ যোনটো তোমালোকৰ SSLC কম্পাৰ্টমেণ্টেলৰ যোনটো ফৰ্ম ফিল আপ কৰিছিলা, সেই ফৰ্ম ফিল আপটো ইতিমধ্যে তোমালোকৰ ফাৰ্ষ্ট এক্সাম 23 মে'ৰ পৰা তোমালোকক ফ্ৰাইডেৰ পৰা ষ্টাৰ্ট হ'ব। সো মৰ্ণিঙত আৰু তোমালোকক আফটাৰনুনত কি হ'ব, আগবেলা আৰু পিছবেলা তোমালোকৰ এক্সামটো কণ্টাক্ট কৰিব। সো মেক্সিমাম হয়তো সকলোৱে জানা যে তোমালোকে মেক্সিমাম 3টা ছাবজেক্টৰ তোমালোকে কম্পাৰ্টমেণ্টেল দিব পাৰা। সো যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকৰ কম্পাৰ্টমেণ্টেল কাৰণে ফৰ্ম ফিল আপ কৰিছিলা, ইতিমধ্যে যোনকেইটা ছাবজেক্টত ফৰ্ম ফিল আপ কৰিছিলা, সো কোনকেইটা তোমালোকক কোনটো ডেটত যাব লাগে মই কৈ দি আছোঁ ধুনীয়াকৈ। পাৰিলে এই যোনটো তোমালোকৰ ৰুটিন আছে, এক্সাম ৰুটিন আছে, তোমালোকে কি কৰিবা, ডেছক্ৰিপশ্যনত মই ধুনীয়াকৈ দি থৈছোঁ, বা টেলিগ্ৰাম চেনেলত মই ধুনীয়াকৈ দি থৈছোঁ, তাৰ পৰা ডাউনলোড কৰি কিনে তোমালোকে কি কৰিবা, জেৰক্স কৰি কিনে লৈ ল'বা। সো 23 মে'ত আছে MIL আগবেলা, আগবেলা কোৱা হয়, মৰ্ণিং শ্বিফ্টত তোমালোকক MIL আছে। বাকী যোনসকল ছাত্ৰ সংস্কৃত আছিলে ইলেক্টিভ ছাবজেক্ট, সেইটো পিছবেলা আছে, ইভিনিঙত আছে। বাকী 24ত মানে গেপিং নাই তেনেকৈ আছে, 23 আৰু 24ত আছে তোমাৰ ছ'চিয়েল ছায়েন্স। বাকী পিছবেলা কোনো ধৰণৰ এক্সাম নাই। বাকী 26ত আছে তোমালোকক জেনেৰেল মেথমেটিক্স, আগবেলা আছে, পিছবেলা নাই। বাকী 27ত আছে তোমালোকৰ ইংলিছ। বাকী পিছবেলা যোনসকলৰ মানে হেৰি হয়, আৰবিক ইলেক্টিভ হয় বা তোমালোকক এছামিছ ইলেক্টিভ হয়, সেইবোৰ ছাত্ৰ ছাত্ৰী কি আছে, পিছবেলা আছে। 28ত আছে তোমালোকৰ জেনেৰেল ছায়েন্স। যোনসকল ছাত্ৰ ছাত্ৰী জেনেৰেল ছায়েন্স আছিলে তেওঁলোকৰ আগবেলা যাব লাগিব। বাকী ইভিনিঙত মানে পিছবেলাত কোনো ধৰণৰ এক্সাম নাই। 29ত তোমালোকক যোনসকলৰ এডভান্স মেথমেটিক্সত বেয়া হৈছে, বা জিঅ'গ্ৰাফিত বা হিষ্ট্ৰীত বা কম্পিউটাৰ ছায়েন্স বা কমাৰ্চত এনেকুৱা ছাবজেক্টত যদি বেয়া আছিলে, তোমালোকক আগবেলা যাব। বাকী পিছবেলা যোনসকলৰ ইলেক্টিভ হিন্দী আছিলে তেওঁলোকৰ পিছবেলা আছে। চ' এইখিনি ভালকৈ মনত ৰাখিবা। 9টাৰ পৰা তোমালোকক 11টালৈকে সময় দিয়া হ'ব। বাকী ইলেক্টিভ ছাবজেক্টকেইটাত 3 ঘণ্টা সময় দিব, বাকী নৰ্মেল ছাবজেক্টকেইটাত 2 ঘণ্টা সময় দিছে। চ' বাকী ইভিনিঙৰ যোনটো হয়, আফটাৰনুনৰ যোনটো হয়, তোমালোকক 1:30ৰ পৰা তোমালোকক 3:30লৈকে থাকিব। চ' এক্সট্ৰাকৈ তোমালোকক 15 মিনিট আগতে তোমালোকক পেপাৰ দিব। 15 মিনিট আগতে তোমালোক জাষ্ট পেপাৰটো চাবলৈ দিব। বাকী তোমালোকৰ এক্সামটো 9টাৰ পৰা ষ্টাৰ্ট হ'ব। এই যোনটো প্লিজ নোটত যোনটো আছে, এই প্লিজ নোটত তোমালোকে ভালকৈ চাবা। D নাম্বাৰটো ABCD বাৰু একো কথা নাই, এইটো বাৰু তোমালোকে বুজিবা। জাষ্ট নৰ্মেল এটা কথা যে তোমালোকক কোনটো যোনবোৰ ইলেক্টিভ ছাবজেক্ট আছে সেইবোৰ ইলেক্টিভ ছাবজেক্টত সময় 3 ঘণ্টা দিব, বাকী নৰ্মেল ছাবজেক্টত তোমালোকক মাত্ৰ 2 ঘণ্টা সময় পাবা। D নাম্বাৰটো চবতকৈ ইম্পৰ্টেণ্ট। এই D নাম্বাৰত কোৱা হৈছে যে ইন ইংলিছ, তাৰপিছত জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স এণ্ড ছ'চিয়েল ছায়েন্স, কেণ্ডিডেট হেভ টু এনচাৰ বোথ অবজেক্টিভ এণ্ড ডেছক্ৰিপটিভ পাৰ্ট অফ দ্য পাছিং ইন বোথ ইণ্ডিপেণ্ডেণ্টলি মেণ্ডেটৰী। চ' তোমালোকক ইয়াতে ধুনীয়াকৈ কোৱা হৈছে যে ইংলিছ আৰু জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স লগতে ছ'চিয়েল ছায়েন্স, এইকেইটা ছাবজেক্টত কিন্তু তোমালোকে MCQ যোনবোৰ পাবা, MCQত পাছ কৰা হ'ব লাগিব, পাছ কৰিব লাগিব। অৰ্থাৎ যোনটো তোমালোকে ডেছক্ৰিপ্ট কৰিবা মানে লিখিবা, চ' সেই লিখা আৰু তোমালোকক টিক মাৰ্ক দিয়া, দুয়োটাই কিন্তু 5 মাৰ্ক থাকিলেহে তোমালোকে পাছ কৰিবা। বহুত ছাত্ৰ ছাত্ৰী কিন্তু হয়তো অবজেক্টিভ যোনবোৰ আছিলে, যোনটো MCQ আছিলে, সেই MCQ পাছ কৰিছিলে, ডেছক্ৰিপ্টিভত তেওঁলোকে ফেইল কৰিছিলে। চ' তোমালোকে যোনবোৰ তোমালোকে বহলাই লিখিব লাগে, যোনবোৰ লিখা কামটো তোমালোকে ভালকৈ কৰিব লাগিব। চ' সেইকাৰণে ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰি দিছে D নাম্বাৰত যে 2টা পইণ্টত তোমালোকে পাছ কৰিলেহে তোমালোকক আকৌ তোমালোকে এই কম্পাৰ্টমেণ্টেল এক্সামটো পাছ কৰিবা। চ' সেইকাৰণে কৈছোঁ তোমালোকে ভালকৈ পঢ়া, বহুত সময় আছে। আজি যিহেতু তোমালোকক 6 তাৰিখ, চ' মাজত বহুত সময় আছে। বাকী তোমালোকৰতো আগৰ পৰাই তোমালোকৰ অলপ প্ৰিপাৰেশ্যন আছিলে, অলপ জাষ্ট কিনে তোমালোকে কি কৰা, ৰিভিজন দি কেনে চ' তোমালোকৰ যাতে এই SSLC কম্পাৰ্টমেণ্টেল এক্সামটো ভাল হয়, চ' তাৰে কামনা কৰি এই ভিডিঅ'টো সামৰিছোঁ। ইয়াৰ উপৰিও যদি কিবা ভিডিঅ'ত হেল্প লাগে বা ভিডিঅ'ত যদি তোমালোকে বুজা নাই, নিশ্চয় তোমালোকে কমেণ্ট কৰিবা। আৰু হোৱাটছএপ গ্ৰুপ এটা আছে, সেই হোৱাটছএপ গ্ৰুপত তোমালোকে পাৰ্চনেলি মোক DM কৰিব পাৰিবা। ধন্যবাদ।